আজি एक হোম ডিপাৰ্টমেণ্ট সম্পূৰ্ণভাৱে বিফল হৈ গৈছে। মুখ্যমন্ত্ৰী বাৰম্বাৰ টুইট দিয়ে যে ড্ৰাগছৰ স্মাগলিং কৰা সৰু সৰু দুজন তিনিজনক তেওঁক ধৰিছে, কিন্তু ড্ৰাগছৰ সমস্যা যোৱা কিছু বছৰত বৃদ্ধিয়ে পাইছে। অসমৰ চুকে কোণে এতিয়া ড্ৰাগছ সোমাই গৈছে আৰু মুখ্যমন্ত্ৰী দুজন তিনিজন ধৰি ভাবিছে খুব ডাঙৰ কাম কৰিছে, কিন্তু যদি সঁচাকৈ যদি তেওঁ ভাল কাম কৰিছে আজি ড্ৰাগছৰ সমস্যা কমি গ'লেহেঁতেন, কিন্তু ড্ৰাগছৰ সমস্যা বাঢ়ি গৈছে। গুৱাহাটী মহানগৰীৰ ভিতৰত আজি তেওঁলোকে ফ্লাইঅভাৰ বনাই আছে, কিন্তু মানুহ আজি সুৰক্ষিত হৈ থকা নাই। তো সেইকাৰণে ল এণ্ড অৰ্ডাৰ ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট সম্পূৰ্ণভাৱে বিফল। মইতো ইয়াৰ আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰী যি বিভাগ চুইছে সেইটো ধ্বংস কৰিছে। এডুকেশ্যন চলে, এডুকেশ্যনৰ অৱস্থা চাওক। হেল্থ ডিপাৰ্টমেণ্টৰ দায়িত্ব ল'লে যোৰহাটত যাওক, মেডিকেল কলেজৰ অৱস্থা চাওক। ফাইনেন্স ডিপাৰ্টমেণ্টৰ দায়িত্ব ল'লে ধাৰুৱা কৰি দিলে 1 লাখ টকা, 10,000 কোটি টকাৰ পৰা 1 লাখ কোটি টকাৰ ধাৰ লৈ গ'ল। হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব লৈছে, এতিয়া হোম ডিপাৰ্টমেণ্টটো তেওঁলোকে ধ্বংস কৰিছে। PWD ডিপাৰ্টমেণ্টটো ধ্বংস হ'লেই, ফ্লাইঅভাৰ বনোৱা বাহিৰে একো কাম নাই। যি ডিপাৰ্টমেণ্ট চুইছে সেই ডিপাৰ্টমেণ্টটো মুখ্যমন্ত্ৰীয়ে ধ্বংস কৰিছে।